ইতিমধ্যে আপোনালোকে কথাটো গম পালে যে এডিআৰ কুৱেশ্যন পেপাৰ লিক হৈছে। সচৰাচৰ এনেকুৱা ধৰণৰ ভিডিঅ' মই নবনাও বা এনেকুৱা প্ৰতিক্ৰিয়া মই নিদিওঁ, কিন্তু দিবলৈ এটা বাধ্য, কাৰণ মনটো বহুত ভাৰী ভাৰী লাগি আছে। কাৰণ এটা এক্সাম, এটা ষ্টেট লেভেলৰ এটা এক্সাম কণ্ডাক্ট কৰোঁতে প্ৰায় 1 পৰা 1.5 বছৰ সময় লাগে। এই সময়ছোৱাত অকণমান ষ্টুডেণ্টৰ কথাখিনিও অকণমান বুজিব লাগে। আমি বাৰু একো নাই, প্ৰিপাৰেশ্যন কৰা নাই, চিধাই পৰীক্ষাটো দিব গ'লো, দি কেনে আহিলোঁ, পাছ সেইখিনিয়ে। কিন্তু কিছুমান ল'ৰা ছোৱালীসকলৰ কাৰণে বেয়া লাগে কি, যে তেওঁলোকে ইমানখিনি কষ্টৰ মাজতেও প্ৰিপাৰেশ্যন কৰি আছিল প্ৰায় 1 পৰা 1.5 বছৰ সময়। কিমান ওচৰ চুবুৰীয়া কথা শুনিব লগা হৈছিল, তিতা মিঠা কথা, সেই গোটেইখিনি হজম কৰি পঢ়া টেবুলৰ আগত বহাটো বহুত ডাঙৰ কথা। বুজি পাইছেনে? হয়, পৰীক্ষাটো পাতিছে একদম ঠিকমতে পাতিছে বাৰু, কটকটীয়া নিৰাপত্তা আছিল। তাৰে মাজতে কি হৈছে, তাৰে মাজতে কিছুমানক চেকিঙৰ নামত অকণমান টৰ্চাৰ কৰা হৈছিল। ইমান বাৰু আমাৰ লগতো হোৱা নাই, বহুত পৰীক্ষা দিলো, কিন্তু আমাৰ লগতো ইমানখিনি হোৱা নাই আজিলৈকে। হ'লেতো বেলেগ কথা, কিন্তু হোৱা নাই। তাতকে ওপৰত এটা বস্তু মোৰ বহুত বেয়া লাগিল, মানে পৰহিৰ পৰা মনটো অকণমান বেয়া লাগিছে, যে এজনী ছোৱালী, যিজনী ছোৱালীয়ে কিমান এটা আশাত পৰীক্ষাটো দিবলৈ গৈছিল ঘৰৰ পৰা, যে মোৰ চাকৰি এটা হ'ব, ঘৰখনক অকণমান ভাল হ'ব, ভাল অৱস্থালৈ ঘূৰি আহিব, কিমান এটা আশাত গৈছিল। কিন্তু কি হ'ল, ঘৰ আহি নাপালে, পথ দুৰ্ঘটনাত তেখেতৰ মৃত্যু হ'ল। নাই, কিমান কি হেৰাব লগা হ'ল, হয়নে নহয়? আপোনালোকে গম পাইছে যে কিমানে কি হেৰাব লগা হৈছে এইটো পৰীক্ষাৰ কাৰণে। তাৰে মাজতেও একাংশ আছে কিছুমান দুষ্ট চক্ৰ, যিসকলে এইবিলাক কাণ্ড কৰি আছে। অকণমান হিউমেনিটি বোলা বস্তু নাই আপোনালোকৰ? শ্বৰ্টকাট কিয় যায়? কিবা এটা কৰিব খুজিছে, অকণমান কিবা এটা পাব খুজিছে, অকণমান কষ্ট কৰক। এনেকা নাপায়। কাৰণ সঁচাই এনেকৈ যদি 2 নম্বৰে যদি চাকৰি এটা লয়, তথাপিও আপোনালোকে শান্তিত থাকিব নোৱাৰে। বুজি পাইছেনে? এই পাপৰ ভাগ পাবই আপোনালোকে। তো এইটো আচলতে নাপায়। সেয়ে কি ক'ম, চৰকাৰকতো একো কথা ক'বই নোৱাৰি। কিবা এটা কথা ক'লেতো থানাত ভৰি দিব। তো সেয়াই, যি হৈছে আৰু সহ্য কৰি থাকক আৰু সেনেকুৱা। আমাৰতো সেনেকুৱাই হৈ গৈছে, যি হৈছে সহ্য কৰি থাকক, একো নাই। কিমান কি যে 2 নম্বৰী দেখিলো জীৱনটোত, তেওঁক বাৰু